আসসালামু আলাইকুম। সৃষ্টিৰ আৰম্ভণিৰ পৰা আজিলৈকে পৃথিৱীৰ কোটি কোটি মানুহৰ যোনে নেকি জান কবচ কৰিলে, ৰুহ কবচ কৰিলে, তেওঁ একদিন মৃত্যুৰ সন্মুখীন হ'ব লাগিব। যেতিয়া আল্লাহ পাকে তেওঁক ক'ব, হে মালাকুল মউত, আজি তোমাৰ ৰুহ, তোমাৰ জান আজি তুমি নিজেই কবচ কৰা, তেতিয়া কি হ'ব? তেতিয়া কিমান ভয়াৱহ হ'ব এই মুহূৰ্ত কেতিয়াবা ভাবি চাইছেনে? হাদিছ পাকৰ মফহুম কিয়ামত মহাপ্ৰলয়ৰ দিনা আল্লাহ তাআলা মালাকুল মউতক ক'ব যে আৰু কোন বাকী আছে, আৰু কোন বাকী আছে? তেতিয়া মালাকুল মউত আজৰাইল আলাইহিছ সালামে ক'ব, হাই আল্লাহ সুবহানাহু তাআলা, জিব্ৰাইল, মিকাইল আৰু আপোনাৰ আৰ্ছ বহনকাৰী ফৰিষ্টা কেইজন বাকী আছে, আৰু মই সাধাৰণ আপোনাৰ নগণ্য বান্দা বাকী আছোঁ। তেতিয়া আল্লাহৰ আদেশ অনুযায়ী জিব্ৰাইল, মিকাইল আৰু আল্লাহৰ আৰ্ছ বহনকাৰী ফৰিষ্টাসকলৰ ৰুহ কবচ কৰা হ'ব, জান কবচ কৰা হ'ব। আৰু তেতিয়া এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত কুল কাইনাতত মাত্ৰ দুজনেই শখছ বাকী থাকিব। এজন হৈছে আপোনাৰ মোৰ ৰব আল্লাহ, আৰু আনজন হৈছে আজৰাইল আলাইহিছ সালাম। তেতিয়া আল্লাহ পাকে আজৰাইল আলাইহিছ সালামক হুকুম কৰিব যে আজৰাইল, আজি তোমাৰ নিজৰ ৰুহ, নিজৰ জান তুমি নিজে কবচ কৰা। এই আদেশ শুনাৰ লগে লগে আজৰাইল আলাইহিছ সালাম কি কৰিব? জান্নাত আৰু জাহান্নামৰ সমাজত খাৰা হ'ব। খাৰা হৈ কিনে কি কৰিব? নিজৰ ৰুহ, নিজৰ জান কবচ কৰা চুৰু কৰি দিব। আৰু তেতিয়া আজৰাইল আলাইহিছ সালামে এনেকুৱা এটা চিঞৰ মাৰিব, সেই চিঞৰ যদি কোনোবা মখলুক জিন্দা থাকিলে হয়, কোনোবা ইনচান যদি জিন্দা থাকিলে হয়, সেই চিঞৰ শুনি কেনে তাৰ কলিজা ফাটি কেনে নিজে নিজে মৃত্যুবৰণ কৰিলে হয়। আৰু আজৰাইল আলাইহিছ সালামে ক'ব, হাই আফচোচ, হাই আফচোচ, হাই আফচোচ। মৃত্যুৰ যে যন্ত্ৰণা ইমান ভয়াৱহ আৰু ইমান যে তিতা, কাছ যদি মই আগতে জানিলোহেঁতেন, তেতিয়াহ'লে মুমিন বান্দাৰ ৰুহ কবচ কৰাৰ সময়ত মই আৰু বেছি কোমল আৰু দয়াশীল হ'লোহেঁতেন। তাৰপিছত আল্লাহ তাআলাই কি কৰিব? মৃত্যুক এটা ফেৰা ছাগলীৰ ৰূপ দি কেনে মৃত্যুকো মৃত্যুবৰণ কৰি দিব, জবেহ কৰি দিব, আৰু হামেশা কাৰণে মৃত্যুৰো মৃত্যু হৈ যাব। আৰু তেতিয়া এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত পিন ড্ৰপ চাইলেণ্ট, কোনো হাহাকাৰ নাথাকিব, কেৱল আল্লাহ বাকী থাকিব। আৰু তেতিয়া আল্লাহ পাকে এটা হুংকাৰ দিব যে কোন আছা আজি কাৰ ৰাজত্ব? তেতিয়া আল্লাহ পাকে সেই প্ৰশ্নৰ উত্তৰ নিজে উত্তৰটো দিব। আল্লাহ পাকে যে কি লিল্লাহিল ৱাহিদুল কাহাৰ, যে এই ৰাজত্ব এক আৰু অদ্বিতীয় আল্লাহৰ, যিজন নেকি মহাপৰাক্ৰমশালী। এইটো মহতৰম দোস্ত বুজুৰ্গ, এই কথাটোৰ পৰা আমি কি শিক্ষা পালোঁ? যে পৃথিৱী ক্ষণস্থায়ী, পৃথিৱীৰ এই ধন সম্পদ পদবী এইবিলাক হৈছে ক্ষণস্থায়ী, শেষ হোৱা বস্তু। স্বয়ং ৰুহ কবচ কৰা, জান কবচ কৰা ফৰিষ্টাও এদিন আল্লাহৰ ওচৰত মাথা নত কৰিব লাগিব। কিন্তু আমি যাতে প্ৰত্যেকেই যাতে মৃত্যুৰ তৈয়াৰী কৰি ল'ব পাৰোঁ। বাৰক আল্লাহু লানা ওয়া লাকুম।